Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত আমাৰ ADR ৰিক্ৰুটমেন্টৰ লগত জড়িত এখন ইম্পৰ্টেন্ট নোটিছ শেয়াৰ কৰিব বিচাৰিছো আৰু এই নোটিছখন আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 4 পোষ্ট আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰা গুৱাহাটী তো গ্ৰেড 4 পোষ্টৰ কাৰণে যেটো অফিসে ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে ADR আন্ডাৰত সেই অফিসটোৰ পৰা নোটিছখন আহিছে আৰু বিষয়টো হৈছে special interview opportunity for candidates from Dima Hasao and Borak Valley district in view of disruption of road and rail communication. Borak Valley or Dima Hasao যেখানে ক্যান্ডিডেট আছিল যেখানে গুৱাহাটী আহিব পৰা নাই যেহেতু ভূমিস্খলন হোৱা কাৰণে সেই এৰিয়াটোত ভূমিস্খলন হোৱাৰ কাৰণে বা মাজৰ জাতিংগা লাম্পু সেকশন অফ NH 27 তাৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হোৱাৰ কাৰণে ৰাস্তা বন্ধ হৈছে আৰু ৰেলৰ যোগাযোগ বন্ধ হৈছে হেতু কাৰণে ডিমা হাছাৰ বৰাক ভেলীৰ ক্যান্ডিডেট যিসকলে ইন্টাৰভিউত আহিব পৰা না তেওঁলোকক পুনৰ নতুনকৈ ইন্টাৰভিউৰ কাৰণে সুযোগ দিয়া হ'ব বা ইন্টাৰভিউ ডেট দিয়া হ'ব তেওঁলোকৰ কাৰণে তো ইয়াত লিখা হৈছে টু এনশ্যোৰ ইকুৱেল অপৰচুনিটি ফৰ অল ক্যান্ডিডেটস ইম্পেক্টেড বাই দিস ন্যাচাৰাল ক্যালামিটি অন 2306 2025 23 জুনত যাৰ ইন্টাৰভিউ আছিল যিসকলে ইন্টাৰভিউ দিব আহিব নোৱাৰিলে বা ডকুমেন্ট ভেৰিফিকেশন কৰিব আহিব নোৱাৰিলে আৰু সেই সকল ডিমা হাছাও বা বৰাক ভেলী ক্যান্ডিডেট তেওঁলোকক পুনৰ অপৰচুনিটি দিয়া হ'ব অৰ্থাৎ নতুনকৈ ডেট দিয়া হ'ব তেওঁলোকৰ কাৰণে কেতিয়া তেওঁলোকৰ ইন্টাৰভিউ হ'ব या ৰিভাইজ ডেট মতে কেতিয়া হ'ব তাক পিছত ঘোষণা কৰা হ'ব আৰু ইয়াত কোৱা হৈছে যে ফাৰ্ডাৰ ডিটেইলছ ৰিগাৰ্ডিং ৰিভাইজ ইন্টাৰভিউ শিডিউল উইল বি কমিউনিকেটেড শৰ্টলি আৰু নেক্সট কেতিয়া হ'ব তেওঁলোকৰ কাৰণে নতুন ডেট হেয়া খুব সোনকালে জনোৱা হ'ব আৰু এফেক্টেড ক্যান্ডিডেটস আৰ এডভাইসড টু ষ্টে আপডেটেড থ্ৰু অফিচিয়েল ৱেবছাইট অফ ASSEB seva.online.org এণ্ড ডেইলি নিউজ পেপাৰ আৰু সেই ক্যান্ডিডেট যিসকলে ADR গ্ৰেড 4 ৰ ইন্টাৰভিউত আহিব নোৱাৰিলে আমাৰ যে 23 জুনত হৈছিল বা 24 জুন এনেকুৱা যেটো যিখিনি আহিব পৰা নাই তেওঁলোকৰ কাৰণে নতুন ডেট দিয়া হ'ব তাৰে কাৰণে তেওঁলোকে সেবা অনলাইনৰ যেটো ৱেবছাইট আছে সেবাৰ ৱেবছাইটটো আৰু ৰেগুলাৰ নিউজ পেপাৰ চাই থাকিব তেতিয়া আপোনালোকে গম পাব আৰু মই যদি গম পাও বা মই যেতিয়া পাম আপোনালোকৰ লগত শেয়াৰ কৰি দিম গতিকে চেনেলটো চাই থাকিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব আৰু নোটিছখন শেয়াৰ কৰি দিব যিসকল আমাৰ ডিমা হাছাও আৰু বৰাক ভেলীৰ ক্যান্ডিডেট আছে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ